পরীক্ষা নিয়ন্ত্রকৰ বিৰুদ্ধে এবাৰ গৰজি উঠিল কটনৰ শিক্ষাৰ্থী। কটনৰ শিক্ষাৰ্থীয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কটনৰ শিক্ষাৰ্থীৰ গৰজি উঠিল কটনৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালভাৱে কটনৰ শিক্ষাৰ্থীয়ে হুংকাৰ প্ৰদান কৰিলে। উল্লেখ্য যে কি দাবী উত্থাপন কৰিছে কটনৰ এইসকল শিক্ষাৰ্থীয়ে, তেওঁলোকৰ মন্তব্য কি, পৰীক্ষা নিয়ন্ত্ৰকৰ বিৰুদ্ধে কিয় গৰজি উঠিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল, সেই সন্দৰ্ভত তেওঁলোকে কি কয় আমি শুনাব বিচাৰিছো। হয়, আসলতে আমাৰ মূল উদ্দেশ্যটো হৈছে সমাধান, তেওঁৰ পদত্যাগ নহয়। তেওঁ যদি সেই পজিশ্যনটোত থাকি সুচাৰুৰূপে কামখিনি কৰে আমাৰ কোনো ধৰণৰ প্ৰব্লেম নাই। কিন্তু এই যে জানুৱাৰীত পৰীক্ষা পাতি জুনলৈ ৰিজাল্টটো ৰখি থাকে, এই যে ষ্টুডেণ্টছে এডমিশ্যনৰ সময়তো যে মাৰ্কশ্বিটখন বিচাৰি হাবাথুৰি খাই থাকিব লাগে, তেনেধৰণৰ সমস্যা কিন্তু সমাধান হ'ব লাগিব। আৰু আমি সেই সমাধান বিচাৰি আজি সকলো একেলগে একত্ৰিত হৈ ওলাই আহিছোঁ। হয়, আমি 11টা ডিমাণ্ডছ লিখি পেলাই এখন আমাৰ নিজৰ ফালৰ পৰা আমি স্মাৰক পত্ৰ আনিছোঁ আৰু সেয়া আমি অথৰিটি সকলো থাকোঁতে দিম। VC ছাৰো আহক আৰু কণ্ট্ৰলাৰ ছাৰো আহক, আমি সকলোৰে একেলগে আগত দিম আৰু আমি আজি তেওঁলোকে ইয়াত আমাক সলিউশ্যন নিদিয়ালৈ ইয়াৰ পৰা উঠি নাযাওঁ। আমাৰ প্ৰথম দাবীটো হৈছে যে UG ছেকেণ্ড আৰু UG ফ'ৰ্থ ছেমিষ্টাৰৰ মানে ড্ৰাফ্ট এখন ওলাইছিল ৰুটিন, যিটো একেলগে দিছে আৰু একেলগে পাতিব নোৱাৰে। কাৰণ UG ফ'ৰ্থৰ যিখিনি ষ্টুডেণ্টে UG ছেকেণ্ড পুৰণা ছেমিষ্টাৰটোৰ ধৰক বেটাৰমেণ্ট দিব বা এৰিয়াৰ দিব, তেওঁলোকে একেদিনতে দুখন পেপাৰ কেনেকৈ দিব, সেইটো সম্ভৱ নহয়। তাৰ লগত মাষ্টাৰ ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰৰ পৰীক্ষা 2 জুনৰ পৰা ৰাখিছে তেওঁলোকে, ৱেৰেজ 8 জুন তাৰিখে APSC প্ৰিলিমছ আছে আৰু কটনৰ বহু ষ্টুডেণ্টছে APSC পৰীক্ষাত তেওঁলোকে এপিয়াৰ হয় আৰু এক্সেক্টলি APSC পৰীক্ষাৰ পিছদিনাখনে এখন মেজৰ পেপাৰৰ পৰীক্ষাৰ ড্ৰাফ্ট এখন দিয়া হৈছে। তো সেইটো আমি কেতিয়াও মানি ল'বলৈ নোৱাৰোঁ। তাৰ লগত আমাক ৰিজাল্ট ছেমিষ্টাৰ ৰিজাল্ট 45 ডেইজৰ ভিতৰতে লাগে আৰু সেইটো মেক্সিমাম লিমিট। এই 5 মহীয়া 6 মহীয়া কাৰবাৰটো নালাগে। চ' তেনেকুৱা মিলি পেলাই আমি টোটেল 11টা ডিমাণ্ডছ আনিছোঁ, যিটো আমি আজি সলিউশ্যন ইয়াত বিচাৰিছোঁ। কণ্ট্ৰলাৰ যেতিয়াৰ পৰা আহিছে এইবছৰ প্ৰথমৰ পৰা তেওঁ একো এটা কাম কৰিব পৰা নাই। তেওঁৰ সপোন বহুত, এখন তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা তেওঁ আহিছে, যিমানখিনি আমি জানিব পাৰিছোঁ। তেওঁৰ সপোন বহুত, কিন্তু তেওঁ একো ইয়াত কৰিব পৰা নাই। প্ৰথমতে UG ছেকেণ্ড ছেম আৰু UG ফ'ৰ্থ ছেমৰ পৰীক্ষা একেলগে পাতিছে, যোনটো কেতিয়াও হ'ব নোৱাৰে। যিখিনি UG ফ'ৰ্থ ছেমৰ ল'ৰা ছোৱালী তেওঁলোকৰ যদি বেক বেটাৰমেণ্ট দিওঁ বুলি ভাবে, তেওঁলোকে কেতিয়াও একেলগে UG ছেকেণ্ড ছেমৰ সৈতে বেক এবছৰ আগত পঢ়ি অহা বেক দিব নোৱাৰে। দ্বিতীয়তে NCDC লিষ্ট, যিখিনি আউটগয়িং বেটছ UG 6 ছেম বা UG PG ফ'ৰ্থ ছেম, তেওঁলোকৰ NCDC লিষ্ট ফৰ্ম ফিল আপৰ পিছত ওলোৱা হৈছে। সেইটো কেতিয়াও হ'ব নাই, ফৰ্ম ফিল আপৰ আগত উলিয়াব লাগে আৰু তেতিয়া ষ্টুডেণ্টখিনিয়ে এপ্লাই কৰিব পাৰে মেডিকেল লিভ বা অন্যান্য লিভসমূহ যদি তেওঁলোকে লিভ আছে। বা এতিয়া UG থাৰ্ড ছেম UG ফাৰ্ষ্ট ছেম 5 মাহ হ'ল, এতিয়ালৈকে 5 মাহ হ'ল, কিন্তু ৰিজাল্ট এতিয়ালৈকে দিয়া নাই। এই জুনত 6 মাহ সোমাবহি, আমি জানুৱাৰীত এক্সাম দিয়া UG থাৰ্ড ছেম UG ফাৰ্ষ্ট, এতিয়ালৈকে হোৱা নাই। আমি বিচাৰিছোঁ কণ্ট্ৰলাৰে যদি কাম কৰিব নোৱাৰে তেতিয়াহ'লে ইয়াৰ পৰা ৰিজাইন লৈ ওলাই যাওক, আমাৰ একো ক'বলগীয়া নাই। কটন ইউনিভাৰ্চিটিৰ বাহিৰৰ পৰা আহি আমাৰ ইয়াত কণ্ট্ৰলাৰ হ'ব নালাগে, কটন ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ ইয়াত হওক, যোনে আমাৰ একাডেমিক ষ্ট্ৰাকচাৰটো বুজি পায়। আমাৰ মেইন উদ্দেশ্যই হৈছে এইটো যে কণ্ট্ৰলাৰে আমাৰ ইয়াৰ পৰা পদত্যাগ কৰি গুচি যাব লাগে। নিয়ন্ত্ৰকৰ সৈতে যোগাযোগ হৈছিলে নাই আজি? যোগাযোগ আমি বহুতবাৰ কৰিছোঁ। তেওঁ মানে কৈছোঁ নহয়, কথা মানে কাম জিৰ', কিন্তু তেওঁ ষ্টুডেণ্ট যোন বুজিবলৈ যায় বুজাই পঠাই দিয়াত কিন্তু হিৰ', একো এটা কৰিব পৰা নাই। প্ৰথমৰ পৰা আজিলৈকে একো এটা কৰিব পৰা নাই। ড্ৰাফ্ট উলিয়াইছে, ড্ৰাফ্ট কৈ সেইখন আমাৰ ড্ৰাফ্ট ৰুটিনে চেঞ্জ কৰিব পৰা যায়, তেনেকৈ কেতিয়াও হ'ব নোৱাৰে। ড্ৰাফ্ট ৰুটিন উলিয়াওঁতে তেওঁলোকে ভাবা নাই নেকি? সেইটোৱে কথাটো, তেওঁ এতিয়া পদত্যাগ কৰিব।